নিশ্চিতভাৱে মই শ্ৰী উৎপল কুমাৰ নাথে আজি প্ৰায় 15টা বছৰ ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত বিভিন্ন সংগঠনৰ জৰিয়তে বিভিন্ন সেৱামূলক কামৰ লগত জড়িত হৈ আছিলোঁ। সমাজৰ সুৰক্ষা আৰু নিৰাপত্তাজনিত বিভিন্ন বিষয়ত বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰি আহিছিলোঁ আৰু যিমান দূৰ পাৰোঁ সমাজ সচেতন এজন যুৱক হিচাপে বিভিন্ন সময়ত ৰাইজৰ লগত থাকি ৰাইজৰ কাষত থাকি একেলগে কাম কৰিব প্ৰয়াস কৰিছিলোঁ। আৰু বৰ্তমান সময়ৰ আহ্বান আৰু ৰাইজৰ এটা পৰামৰ্শ মোৰ সন্মুখলৈ আহিল যে মই ৰাজনৈতিক মঞ্চখনত গৈ ৰাইজক যদি সেৱা কৰিব পাৰোঁ, তো সেই নিমিত্তে ৰাইজৰ যি আহ্বান তাৰ প্ৰতি সঁহাৰি জনাই আৰু সামান্য মই আচলতে গেৰুৱা হৈ আগৰ পৰাই গেৰুৱা, কিন্তু প্ৰতীকটো সলনিৰ কাৰণে আমি আগবাঢ়িছোঁ। তো সেইকাৰণে আমাৰ খিলঞ্জীয়া সমাজ, অসমীয়া সমাজ যদি মেৰুদণ্ড চিধা কৰি থাকিব পৰা এটা জাতি হিচাপে আমি থাকিব লাগে, তেন্তে ভাৰতীয় জনতা পাৰ্টিৰ বাহিৰে বেলেগ বিকল্প নাই। তো সেই নিমিত্তে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ যি ৰাজনৈতিক যাত্ৰা, এই ৰাজনৈতিক যাত্ৰা আমি ভাৰতীয় জনতা পাৰ্টিত প্ৰথমতে খোজ পেলাব বিচাৰিছোঁ আৰু ইয়াৰ জৰিয়তে ৰাজনৈতিক মঞ্চৰ পৰাই সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ লগত ঐক্যবদ্ধ হৈ সকলোৱে ভালৰ বাবে কিছু কাম কৰিবলৈ প্ৰয়াস কৰিবলৈ আগবাঢ়ি আহিছোঁ। হয়, নিৰ্বাচন কেন্দ্ৰিক এটা কথা চলি আছে। আপোনাৰ টিকেটৰ বাবে দাবী কৰিব নেকি? চাওক, দলৰ টিকট বিচৰাটো সকলোৰে এটা দায়িত্ব বা সকলোৰে এটা নিশ্চিতভাৱে অধিকাৰ আছে, কিন্তু এটা কথা সত্য যে ভাৰতীয় জনতা পাৰ্টিত যথেষ্ট ত্যাগ কৰি থকা বহুতো কাৰ্যকৰ্তা আছে। গতিকে সেই কাৰ্যকৰ্তাসকলে যিসকল যোগ্য ব্যক্তিসকলে যোগ্য স্থান দিয়াত মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টি কৃপণালি নকৰে। তো সেই নিমিত্তে যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছে, তেওঁলোকৰ প্ৰতি গভীৰ শুভেচ্ছা আছে। কিন্তু বৰ্তমান সময়ত যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ দলটিয়ে আৰু তদুপৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা কথা স্পষ্ট কৰিছে যে যুৱ সমাজৰ প্ৰতিনিধিত্ব, গতিকে টিকট পাবই লাগিব, টিকট পালেহে দলত আমি যোগদান কৰিছোঁ তেনেকুৱা কোনো কথা নাই। আমি দলৰ জৰিয়তে ৰাজনৈতিক মঞ্চখনৰ জৰিয়তে সমাজৰ মাজত থাকিব বিচাৰিছোঁ, কিন্তু নিশ্চিতভাৱে সকলো এটা আশা প্ৰত্যাশা থাকে। গতিকে নিজৰ প্ৰাৰ্থিত্ব বিচাৰি নিশ্চিতভাৱে আবেদন জনাম আৰু এই সিদ্ধান্ত সম্পূৰ্ণ দলৰ ওপৰত থাকিব। কিন্তু এটা কথা আমি প্ৰতিশ্ৰুতি দিব পাৰোঁ যে দলৰ যি সিদ্ধান্ত সেই সিদ্ধান্তক আমি 100% আমি স্বীকাৰ কৰিম আৰু প্ৰত্যেকটো সিদ্ধান্তৰ কাৰণে নিজৰ সৰ্বস্ব উজাৰি দলটিৰ কাৰণে কিবা কৰিবলৈ নিশ্চিতভাৱে প্ৰয়াস কৰিম। দলে যদি ভাবে যে আপোনাক টিকট দিব লাগে বা দিয়ে, তেনেহ'লে পৰৱৰ্তী কাৰ্যসূচী আপোনালোকে কেনেধৰণৰ? চাওক, যদি দলে সেই ধৰণে মানে আমাক যোগ্য বুলি বিবেচনা কৰে, তো তেতিয়া নিশ্চিতভাৱে এই 15টা বছৰ মৰিগাঁও জিলাখন তেতিয়া আৰু জিলা বুলি ক'লে ভুল হ'ব, তেতিয়া সমষ্টি বুলি ক'ব লাগিব। গতিকে সমষ্টিটোৰ মাজত বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত নিশ্চিতভাৱে কাম কৰিব প্ৰয়াস কৰিম। তো বিশেষকৈ আমাৰ মৰিগাঁও সমষ্টিটোত মই যিটো কথা উপলব্ধি কৰোঁ যে স্বাৱলম্বনৰ ক্ষেত্ৰত এটা স্বাৱলম্বী জীৱনৰ কাৰণে আমাৰ আজি যুৱ প্ৰজন্মই হাহাকাৰ কৰি আছে। তো এই ক্ষেত্ৰত নিশ্চিতভাৱে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। আৰু আটাইতকৈ ডাঙৰ কথা, গুৰুজনাৰ জন্মভূমি আৰু বিভিন্ন প্ৰাকৃতিক সম্পদেৰে চহকী আমি মৰিগাঁও জিলা। গতিকে মৰিগাঁও জিলা এটা সুন্দৰ এটা পৰ্যটনস্থলীলৈ আমি লৈ যাব পাৰোঁ। গতিকে এইবিলাক নিশ্চিতভাৱে থাকিব। আৰু আটাইতকৈ ডাঙৰ কথা, মৰিগাঁও সমষ্টিটো হৈছে বিভিন্ন জাতি গোষ্ঠীৰ সমিলমিলেৰে চলি থকা এটা সমষ্টি। গতিকে এই সমষ্টিটিত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যি তেওঁলোকৰ পৰম্পৰা, কৃষ্টি, সংস্কৃতি আছে, তাৰ সংৰক্ষণ আৰু সংবৰ্ধন, এই গোটেইখিনিৰ কাৰণে কাম কৰিবৰ কাৰণে নিশ্চিতভাৱে কিছু পৰিকল্পনা আছে।